Welcome back to my another video. আজি আমি গৈ আছো বজাৰত আপোনালোকক দেখাম আমি কি কৰো কি নকৰো আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু আমি তাৰে পাছত বজাৰ পালো আৰু আপোনালোকক দেখাই দিছো আমাৰ মাই মানে ঘৰত পিন্ধাকে কিবা লম বুলি কৈছিলে সেই কাৰণে মা আৰু মই মোক অকমান দেখাই দিলো তাৰে পাছতে এইফালে আছে মাই মেক্সি চাই আৰু তাৰে পাছতে আমি এতিয়া আমি আহি পালো বজাৰৰ পৰা তাৰে পাছত এতিয়া আমি চাহ খাম ইফালে সিমৰা আনিছো আপোনালোকক দেখাই দি আছো এয়া সিমৰা সো এতিয়া আমি খাম আৰু বজাৰৰ পৰা জাষ্ট আহিছো ভাগৰ লাগিছে বাবুৱে বনাই দিছে আৰু তাৰে পাছতে আমি নেক্সট দিনাখন গলো হিতলা মন্দিৰ আৰু হিতলা মন্দিৰত আপোনালোকে দেখিছেনে কিমান বেছি ভিৰ হৈছে আৰু এইফালে আহিছে মাহীহঁতৰ এইটো সৰু ল'ৰাটো আইতা আহিছে মাহী আহিছে শ্ৰেয়াস আহিছে আৰু আমাৰ পৰিয়ালটো আহিছে আৰু এইফালে মাক দেখাই দিছো আপোনালোকক অকমান আৰু এইফালে আমাৰ পূজা কৰা হৈ গ'ল আৰু ভাইটিৰ যিহেতু বসন্ত হৈ আছিল আপোনালোক সকলোৱে গমে পাইছিলে সেই কাৰণে আমি ইয়াত খিচাৰি পায়স আৰু হৰাই দিছো আৰু এইফালে মাহী আৰু মাহীৰ বাবুটো আপোনালোকে দেখিছেনে ইমান মৰম লগা হৈছে আৰু হিতলা মন্দিৰত বহুত প্ৰমাণ আছে সেই কাৰণে আমি বসন্ত হলে ইয়াতে আহো আৰু তাৰে পাছতে ইয়াতে খিচাৰিও খুৱাই খিচাৰি খাবৰ কাৰণে আমি ৰখি আছো আৰু ওচৰতে হিতলা মন্দিৰৰ এটা পুখুৰীও আছে সেই কাৰণে ভাবিলো আপোনালোককো দেখাই দিও আৰু এইফালে আমি যে কৈছিলো আপোনালোকক আমি খিচাৰি পায়স আৰু হৰাই দিছিলো এইফালে তাৰে মন্দিৰৰ পৰা এনে ধৰণে দিছে আপোনালোকক দেখাইছো আৰু তাৰে পাছত নেক্সট দিনা আহিছো মাহীৰ ঘৰত আৰু আমি আজি গৈ আছো জেঠিমাহঁতৰ ঘৰত আমাৰ ফেমিলিটো গৈছে আৰু মাহীহঁতৰ ফেমিলিটো গৈছে এতিয়া আপোনালোকে জেঠিমাহঁতৰ ঘৰত কেনে ধৰণে যাও কি কৰো আপোনালোকে সকলোখিনি চাব আৰু ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰিব আৰু আমি গাড়ীৰে গলো তাৰে পাছতে আমি জেঠিমাহঁতৰ ঘৰ পালো আৰু ঘৰ পোৱাত আপোনালোকক দেখাই দিছো পৰিৱেশটো ইমান ধুনীয়া পৰিৱেশ তাৰে পাছতে আমাৰ জেঠিমাহঁতৰ ঘৰ হ'ল দৌল গোবিন্দৰ ওচৰৰ ভাটিকুৰুৱা আৰু আমি সকলোবোৰে অকমান বহিলো গছৰ তলতে আপোনালোকক সেই কাৰণে দেখাই দিলো আৰু তাৰে পাছতে মায়ে মাছ ধৰিব আহিছে মই সেই কাৰণে ভাবিলো আপোনালোককো অকমান দেখাই দিও আৰু এইফালে আপোনালোকে দেখিছেনে এনে ধৰণে মাছ ধৰে আপোনালোকে বাৰু গাঁৱত থাকিলে মাছ ধৰি পাইছানে আৰু এইফালে মাহীহঁতো গ'ল চাবলে আপোনালোকক দেখাই দিছো আৰু আজিলৈ এইখিনি আছিলে আপোনালোকে যদি ভিডিওটো ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই